নমস্কাৰ দৰ্শকবৃন্দ, ছেপ্টেম্বৰ মাহৰ এই অসহ্যকৰ গৰমৰ বতৰত এজাক বৰষুণ আৰম্ভ হৈছে। ময়ো দোকানত সোমাই আছোঁ, বৰষুণ দি আছে। লাহে লাহে বৰষুণ যাক ডাঙৰ হৈছে আৰু ডাঙৰ বৰষুণ মানে জানে গুৱাহাটীত বানপানী, কৃত্ৰিম বানপানী হয় আৰু পৰিস্থিতি সেই লক্ষণে দেখা গৈছে। আহক কি হয় দেখা যাওক। এয়া হ'ল মাদাৰ টেৰেছা পথ, জুৰুড তিনিআলিৰ পৰা আপোনালোকে যদি গীতা মন্দিৰ নুনমাটিৰ ফালে যায় এই ৰাস্তাদি যাব লাগিব। আৰু দেখিছে এটা মেইন ৰাস্তা হয়, পানীত ডুব গৈ আছে, গাড়ীবিলাকো ভালদৰে যাব পৰা নাই, ইমান পানী হৈছে ইয়াত। এইটো নলা হয়, নলাটোৰ কাষত এইটো ফুটপাথ। মই ফুটপাথত আছোঁ, দেখিছে নলা ফুটপাথ সমান, ৰাস্তাও সমান। এটা ব্যস্ত ৰাজপথত এই অৱস্থা। নলাত পৰিলেতো আপোনাক বিচাৰিয়ে নাপাব মানুহে, এনেকুৱা অৱস্থা। আন্ধাৰ হ'লে আৰু দেখাই নাপাম। বহুত পানী আছে ইফালে। তাৰ ওপৰতে আকৌ কাৰেণ্ট নাই, আন্ধাৰো হৈছে, সেইকাৰণে বোকা পানী গচকিয়ে ঘৰলৈ ওলাইছোঁ। ইয়াত থাকিলে আৰু ৰাতি 10টা বাজিব। এয়াই স্মাৰ্ট চিটিৰ অৱস্থা। এই গেলা পানী গচকি ঘৰলৈ মই আহি আছোঁ। আপোনালোকৰ বৰষুণ দিলে গুৱাহাটীত ঘৰতে থাকিব।